পাৰ্টিত উপস্থিত হৈ সামিল হোৱাৰ কাৰণে মই মোৰ ফালৰ পৰা আজিৰ ইফতাৰটোৱে সকলোকে মোৰ আন্তৰিক চালাম আৰু নমস্কাৰ যাচিছোঁ। লগতে আমি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা আমি নিমন্ত্ৰণ পাইছিলোঁ। এই সূত্ৰে আমি আমাৰ লগত মোৰ জেনেৰেল ছেক্ৰেটাৰী জহিৰুৰ ৰহমান চাহাব আছে আৰু আজি আমচুৱে যি ইফতাৰ পাৰ্টি কৰিলে এই ইফতাৰটোৱে এটা সান্নিধ্য আমালোকক দিলে। সকলোৰে মাজত এক মিলাপ্ৰীতি, এক আদান প্ৰদান আৰু এই আদান প্ৰদানে বৃহৎ অঞ্চলত অসমত বিটিআৰত এক শান্তিৰ পৰিৱেশ আৰু সকলোৰে মাজত এক ভাতৃবোধ গঢ়ি তুলিব। আৰু ইফতাৰ নহয়, আজি প্ৰতিটো ৰমজান মাহৰ প্ৰত্যেকটো ইফতাৰেই একত ত্যাগৰ প্ৰতীক। এই ত্যাগেই সকলোকে এক কৰাৰ এক প্ৰয়াস। আজি ইছলাম ধৰ্মত আমি ইছলাম বিশ্বাসী হিচাপে মই আশা কৰিছোঁ যে ৰমজানৰ মাহৰ পবিত্ৰক্ষণত ঈদ উল ফিতৰৰ নামাজটো সকলোৱে মিলি আকৌ আমি আগবাঢ়ি ল'ম। এই ক্ষেত্ৰত মই আমচুৰ কোকৰাঝাৰ জিলাৰ সকলো কৰ্মকৰ্তা সকলোকে মোৰ আন্তৰিক চালাম আৰু শ্ৰদ্ধা, ভালপোৱা আৰু নমস্কাৰ যাচি মই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা তেখেতৰ ভৱিষ্যত উজ্জ্বল কামনা কৰোঁ।